নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ, সপোনত যদি আমি গাই গৰু দেখোঁ তেতিয়াহ'লে ইয়াৰ কি অৰ্থ হ'ব পাৰেনো। এয়ে আমি এই সৰু ভিডিঅ'টিত আলোচনা কৰিম। আপুনি গৰু কি অৱস্থাত দেখিলে কি হয় বা ইয়াৰ কি ফল পোৱা যায়, সপোন শাস্ত্ৰ অনুসৰি ইয়াৰ সংকেত আমাক কি দিয়ে, আহিবলগা দিনকেইটাৰ ভিতৰত আমি এই সকলো কথা জানিম। মনত ৰাখিব, গাই গৰুক বিভিন্ন অৱস্থাত দেখাৰ ভিন্ন ভিন্ন অৰ্থ আছে। যদি আপুনি কেনেবাকৈ গাই গৰুক বা বলদ গৰুক যদি কিবা খুওৱা দেখে, নিজে হাতেৰে আপুনি কিবা খাবলৈ দিছে, যিকোনো বস্তু দিব পাৰে, যদি আপুনি সেই গৰুৱে যদি খাইছে তেতিয়াহ'লে এইটো অতি এটা ভাল সপোন হয়। এনে সপোন দেখিলে জ্যোতিষশাস্ত্ৰ আৰু সপোন শাস্ত্ৰ অনুসৰি এনে যদি গৰুক যদি আপুনি কিবা খুওৱা দেখে তেতিয়াহ'লে ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ যিকোনো কাম যদি বহুত দিনৰ পৰা যি কাম আপুনি কৰি আছে ছাকচেছ হোৱা নাই, সেই কাম আপোনাৰ অতি সোনকালে সিদ্ধি হ'ব। আপুনি গমেই নাপাব যে এনে সপোন দেখাৰ পাছত আপোনাৰ কেনেধৰণে কামটো লাহে লাহে আগবাঢ়ি গৈছে। কাৰণ বহুতে এই সপোন শাস্ত্ৰৰ এই কথাবোৰ গম পায় যদিও বা কিছুমানে নাজানে, কিন্তু কিছুমানে জানিও ইয়াক ইগন'ৰ কৰে বা ইয়াৰ ৰিয়েল যি অৰ্থ সেই অৰ্থটো নাজানে কাৰণে তেওঁলোকে সপোনত এনেধৰণৰ দেখাটো কোনো বিশ্বাস নকৰে। কিন্তু আগৰ দিনত যিহেতু মানুহে বিশ্বাস কৰে কাৰণে ইয়াৰ সঠিক ফল পায়। আৰু যিহেতু এনেধৰণৰ সপোন দেখিলে আমি নিজকে সেই সপোনটো দেখাৰ পাছতে যে এনেধৰণে হ'ব সেইটোতো কোনো গেৰাণ্টি নাই। কিন্তু যদি আপুনি সপোনটো দেখাৰ পাছত নিজকে যি কাম কৰি আছে সেই কামত যদি আৰু অলপ যদি আপুনি কষ্ট কৰে, সেই কামটোৰ পৰা পিছলৈ ঘূৰি নাচাই যদি আৰু অকণ আগবাঢ়ি যাব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কামটো অতি সোনকালে সিদ্ধি হ'ব। যদি কোনো কাম আপোনাৰ বহুত দিনৰ পৰা আপুনি যিকোনো কাম হ'ব পাৰে বা বিজনেছ হ'ব পাৰে বা চাকৰি হ'ব পাৰে বা কিবা এটা আপুনি লাগি আছে, সেনেধৰণৰ যদি কাম আপুনি যদি হাৰি গৈছে কামত, কিন্তু আপুনি এই কামটো এৰি দিম ভাবিছে বা সেই কামত আৰু জোৰ দিবলৈ মন নাই, যদি তেনেকুৱা অৱস্থা যদি সপোনটো দেখে তেতিয়াহ'লে আৰু অলপ তাত আপোনালোকে জোৰ দিয়ক, অতি সোনকালে আপোনাৰ এই কাম ছাকচেছ হ'ব। কাৰণ এইয়ে আমাক ভগৱানে এনেধৰণৰ সপোন আমাক দেখাই দিয়ে। কাৰণ আমি সপোনৰ যদি প্ৰকৃত যদি অৰ্থ জানো তেতিয়াহ'লে আমাৰ জীৱনটো বহুত উজু হৈ যায়। কাৰণ সপোন বহুত ৰহস্যময় হয়, কাৰণ প্ৰত্যেক সপোনৰে এটা এটা অৰ্থ আছে, কিছুমানৰ ভাল আৰু কিছুমান বেয়া হয়। বেয়া সপোনো এই কাৰণে দেখাই দিয়ে যে কাৰণ আমি যাতে অকণ সাৱধানে চলিব পাৰোঁ, কিন্তু আমি সপোনবোৰ ইগন'ৰ কৰোঁ, এনেই দেখিছোঁ বুলি ভাবোঁ, কিন্তু এনে নহয়। জ্যোতিষশাস্ত্ৰ আৰু সপোন শাস্ত্ৰৰ বহুত মহত্ব আছে, কাৰণ যিসকলে জানে তেওঁলোকে এইবোৰ কথা বিশ্বাস কৰে। আৰু যদি আপুনি কেনেবাকৈ সপোনত মৰা গৰু দেখিছে বা গাই গৰু বা বলদ গৰু যদি মৰি থকা দেখিছে, কিন্তু এইটো এটা বেয়া সপোন বুলি গণ্য কৰা হয়। এনে সপোন দেখিলে আপোনাৰ সৰু সৰু কিছুমান বেমাৰ আজাৰত আপুনি ভুগিব পাৰে বা পৰিয়ালৰ কোনো ব্যক্তি ভুগিব পাৰে বা আপোনাৰ টকা পইচা অলপ আপোনাৰ ইফাল সিফাল হ'ব পাৰে বা হাতৰ পৰা যাব পাৰে বা কোনো বেমাৰতো খৰচ হ'ব পাৰে বা আপোনাৰ ক'ৰবাত লোকচানো হ'ব পাৰে। সেয়েহে এনে সপোন দেখিলে অকণ সাৱধানে থাকিব। আৰু যদি কেনেবাকৈ আপুনি গাই গৰুৱে যদি নিজৰ পোৱালীক যদি গাখীৰ খোৱা দেখে তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। এইটো সপোন দেখিলে এইটো কথা নিশ্চিত হ'ব যে লক্ষীমা আপোনাৰ লগত আছে আৰু লক্ষীমায়ে আপোনাৰ হাতলৈ টকা পইচা আপোনাৰ হাতলৈ অতি সোনকালে আহিব। যি কাম কৰিছে সেই কামত আপোনাৰ উন্নতি হ'ব আৰু আপুনি গম নোপোৱাকৈ ক'ৰবাত যদি আপোনাৰ টকা পইচা ফচিছে, সেই পইচা আপোনাৰ ওলাই আহিব বা আপুনি যি কাম কৰিছে সেই কামত অতি বেছি আপোনাৰ লাভ হ'ব। গতিকে এনে সপোনবোৰ দেখিলে প্ৰায় শ্বেয়াৰ কৰিব নালাগে, কাৰণ যদি কৈ দিওঁ আমি তেতিয়াহ'লে ইয়াৰ সঠিক ফল পোৱা যায় যদিও কম পোৱা যায়। কাৰণ যদি আপোনালোকে সপোন দেখে সেই সপোনবোৰ মনতে ৰাখি পেলাই কাৰো লগত ব্যক্ত নকৰিব আৰু চাব আপোনাৰ যেনেধৰণে আপুনি সপোনটো দেখিছে তাৰপিছত আপুনি নিজকে যি কাম কৰিছে সেই কামত মগ্ন হওক ভালদৰে, আপোনাৰ যি জীৱন ৰঙীন হ'বলৈ যাব এনেধৰণৰ সপোনবোৰ দেখিলে। কাৰণ সকলো ব্যক্তিয়ে এনেধৰণৰ সপোন নেদেখে আৰু যিসকলে দেখে তেওঁলোকে কিন্তু কিছুমানে ইগন'ৰ কৰাৰ ফলত তেওঁলোকৰ সঠিক ফল নাপায়। কাৰণ আপোনালোকে সপোনত গৰুক কি অৱস্থাত দেখিছে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।